নমস্কাৰ মৰ্নিং পালছলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই অনিৰ্বাণ পাঠক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এক অনুপম সৃষ্টি বুঢ়ী আইৰ সাধু মুখে মুখে প্ৰচলিত অসমৰ একাংশ নিৰ্বাচিত লোককথাক সংকলিত ৰূপ দিছিল ৰসৰাজ বেজবৰুৱাই অসমবাসীৰ বাবে এটা সুখবৰ যে বেজবৰুৱাৰ এই বুঢ়ী আইৰ সাধু শেহতীয়াভাৱে আৰবী ভাষালৈ অনুদিত হৈছে অনুবাদ কৰিছে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এজন গৱেষক ছাত্ৰ আবু সৈয়দ আনসাৰীয়ে ইজিপ্তৰ কাইৰৰ এটা আগশাৰীৰ প্ৰকাশন গোষ্ঠীয়ে অসমীয়া সাহিত্যৰ এখন কালজয়ী গ্ৰন্থ বুঢ়ী আইৰ সাধুৰ আৰবী অনুবাদ হিকায়াতুল জাদ্দাতি শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে বৰ্তমান ইজিপ্তত আৰবী ভাষাত উপলব্ধ অসমৰ বহুজনৰ শৈশৱ কৈশোৰৰ আবেগ জড়িত বুঢ়ী আইৰ সাধু প্ৰায় দুবছৰীয়া চেষ্টাৰে এয়া সম্ভৱ কৰি তুলিছে আবু সৈয়দ আনসাৰী নামৰ যুৱকজনে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ বিষয়ে বহলাই কোৱাৰ প্ৰয়োজন হয়তো অসমীয়া ৰাইজৰ বাবে নাই কিন্তু আমাৰ সাহিত্যক চহকী কৰি ৰখা এই গ্ৰন্থখনক বিশ্বৰ দৰবাৰলৈ আগুৱাই দিয়াৰ প্ৰয়াস কৰা অনুবাদকগৰাকীৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ অনুবাদক আবু সৈয়দ আনসাৰীৰ ঘৰ অসমৰ কামৰূপ জিলাৰ নগৰবেৰাৰ ওচৰৰ সোণতলী এটা চৰ অঞ্চল তেনে এটা অনগ্ৰসৰ অঞ্চলৰ পৰা যোৱা আবু সৈয়দ আনসাৰী বৰ্তমান দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়নৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ এৰাবিক এণ্ড আফ্ৰিকান ষ্টাডিজত গৱেষণা কৰি আছে আনসাৰীয়ে আবু সৈয়দ আনসাৰীয়ে শিক্ষা আৰম্ভ কৰিছিল মাদ্ৰাছাত উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পাছত তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা আৰবী সাহিত্যত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ইয়াৰ পাছত একেটা বিষয়ত 2024 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰে আবু সৈয়দ আনসাৰীয়ে আমাৰ হৈতে হোৱা এক যোগাযোগত আবু সৈয়দ আনসাৰীয়ে ক'লে যেতিয়া মই জেএনইউত আৰবী সাহিত্য অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া মই লক্ষ্য কৰিছিলোঁ যে বহু আৰবী গ্ৰন্থ অসমীয়ালৈ অনুবাদ হৈছে কিন্তু অসমীয়া ৰচনা আৰবীলৈ অনুবাদ হোৱাৰ সংখ্যা তেনেই নগণ্য এই উপলব্ধিয়ে মোক এই প্ৰয়াস হাতত ল'বলৈ প্ৰেৰণা যোগাইছিল আৰবী ভাষাক লৈও তেওঁ কয় বহুতে আৰবী ভাষাক কেৱল ধৰ্মীয় ভাষা হিচাপেহে গণ্য কৰিব বিচাৰে কিন্তু ইয়াৰ সাহিত্য অবিশ্বাস্যভাৱে চহকী আৰবী ভাষাত শিক্ষা গ্ৰহণ কৰিলেও বা শিক্ষা জীৱনৰ অধিকাংশ সময় অসমৰ বাহিৰত কটালেও অসমীয়া সাহিত্যৰ প্ৰতি টান আছে আবু সৈয়দ আনসাৰীৰ যাৰ বাবে অসমীয়া সাহিত্যৰ এক অনুপম সৃষ্টি হিচাপে গণ্য কৰা বুঢ়ী আইৰ সাধুৰ দৰে সংকলনক আৰবী ভাষালৈ অনুবাদ কৰাৰ প্ৰয়াসৰ কথা তেওঁৰ মনলৈ আহিল অসমীয়া সাহিত্যক বিশ্বৰ অন্য প্ৰান্তলৈ নিব পাৰি নেকি তেনে এক মহান চিন্তা ধন্যবাদ